হয়, আজি আমাৰ যিটো গণতান্ত্ৰিক অধিকাৰ ভোটদান, এয়া ইতিমধ্যে মই মোৰ যি নিজৰ চেণ্টাৰ মেথঞ্চ LP স্কুলত নাজিৰা সমষ্টিৰ অন্তৰ্গত এইমাত্ৰ ভোটদান কৰিলোঁ। আৰু আমি সকলোকে আজি এই দিনটোৰ কাৰণে শুভেচ্ছা জনাইছোঁ, নাজিৰাবাসীক শুভেচ্ছা জনাইছোঁ। আৰু ইতিমধ্যে দেখিছোঁ আমি যে ৰাইজৰ যথেষ্ট আজি এই দিনটোত যিটো উৎসাহ দেখিছোঁ, গতিকে সকলোৱে তেওঁলোকৰ মনৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক ভোটদান কৰিছে। মনৰ পচন্দৰ এখন চৰকাৰ যাতে অসমত গঠন হয় তাৰ বাবে ভোটদান কৰিছে। গতিকে গণতন্ত্ৰত আচলতে এনেধৰণে ৰাইজৰ উৎসাহ আৰু ভোটদানত এনেধৰণে অংশগ্ৰহণ কৰাটো এটা আমাৰ গণতন্ত্ৰৰ কাৰণে এটা শুভ লক্ষণ। গতিকে এই যিটো ব্যৱস্থা, এই ব্যৱস্থা সদায় এনেধৰণে বৰ্তাই ৰাখক। আৰু আজি আমি দেখিছোঁ আমাৰ অঞ্চলবোৰত খুব শান্তিপূৰ্ণভাৱে ভোটদান হৈছে। গতিকে আৰু অসমত বোধহয় আমি আশা কৰোঁ যে সকলো স্থানতে শান্তিপূৰ্ণভাৱে ভোটদানসমূহ সমাপন হ'ব। এটা সময়ত আপুনি এই সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু বৰ্তমান সময়ত আপুনি এটা নিজৰ স্থিতিত অটল আছে বা আপুনি দলীয় নেতা হিচাপে কাৰ্যক্ৰম কৰি আছে বা কাম কৰি আছে। কি ক'ব এতিয়া নাজিৰা সমষ্টিটোত বৰ্তমান সময়ত ভোটাৰসকলে কেনেধৰণৰ চিন্তা লৈছে বুলি আপুনি এনে আশা কৰিছে, আজি অনুমান কৰিছে? চাওক, ইতিমধ্যে জনসাধাৰণ আচলতে আজিৰ দিনটোলৈ ৰৈ থকা নাছিলে। মই যিটো অনুভৱ কৰোঁ, ইতিমধ্যে যিদিনাই ধৰক নিৰ্বাচন ঘোষণা হ'ল, সেইদিনাই জনসাধাৰণে, মই ভাবিছোঁ সেইদিনাই সিদ্ধান্ত লৈছে যে তেওঁলোকে কাক ভোটদান কৰিব। আৰু নাজিৰাৰ ৰাইজ বিবেকবান ৰাইজ, আৰু নাজিৰা ৰাইজ মই ভাবোঁ সঠিক সিদ্ধান্তই ল'ব। আৰু সমগ্ৰ অসমৰ ৰাইজেও আমাৰ অসমৰ ৰাইজ যিহেতু বিবেকবান ৰাইজ, গতিকে অসমৰ প্ৰেক্ষাপটতো ৰাইজে সঠিক সিদ্ধান্তই এইবাৰ ল'ব।